ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে চাহিদা বিশ্লেষণ বা ডিমাণ্ড এনালিসিস। চাহিদা বিশ্লেষণ বা ডিমাণ্ড এনালিসিস বুলি ক'লে আমি এটা সংজ্ঞা দাঙি ধৰিব পাৰোঁ। সেই সংজ্ঞাটো হৈছে যে ক্ৰয় ক্ষমতাৰ দ্বাৰা সমৰ্থিত কোনো এটা দ্ৰব্য বা সেৱাৰ প্ৰতি থকা ইচ্ছাকে অৰ্থবিজ্ঞানত চাহিদা বোলে। অৰ্থাৎ ডিমাণ্ড ইজ দ্য ডিজায়াৰ ফৰ এ পাৰ্টিকুলাৰ গুড অৰ ছাৰ্ভিচ ছাপৰ্টেড বাই পাৰ্চেজিং পাৱাৰ। আমি যদি চাওঁ সাধাৰণ অৰ্থত কোনো এটা বস্তু ল'বলৈ বা পাবলৈ বিচাৰিলে তাকেই চাহিদা বুলি ক'ব পাৰোঁ। কিন্তু অৰ্থবিজ্ঞানত চাহিদা বুলি ক'বলৈ হ'লে আমি যিটো বস্তু ল'বলৈ বা পাবলৈ ইচ্ছা কৰিছোঁ সেই বস্তুটো ল'বলৈ আমাৰ সামৰ্থ্য থাকিব লাগিব, অৰ্থাৎ আমাৰ ক্ৰয় ক্ষমতা থাকিব লাগিব। ক্ৰয় ক্ষমতা নোহোৱাকৈ আমি কোনো এটা বস্তু ল'বলৈ বা পাবলৈ বিচাৰিলে তাক অৰ্থবিজ্ঞানত চাহিদা বুলি কোৱা নহয়। এটা সহজ উদাহৰণৰ সহায়ত তোমালোকক মই কথাটো বুজাব বিচাৰিছোঁ। ধৰি লোৱা হ'ল এজন ভিক্ষাৰী, তেওঁ ৰাস্তাৰে গৈ থকা বিলাসী গাড়ীবিলাক দেখি তেওঁ যদি মনতে ভাবে যে মই এনেকুৱা এখন বিলাসী গাড়ী ক্ৰয় কৰিম, সেই গাড়ীখন ক্ৰয় কৰাটো তেওঁৰ কাৰণে চাহিদা হ'ব নোৱাৰে, কাৰণ গাড়ীখন ক্ৰয় কৰিবৰ কাৰণে তেওঁৰ সামৰ্থ্য নাই, অৰ্থাৎ তেওঁৰ ক্ৰয় ক্ষমতা নাই। কিন্তু এজন টকা পইচা থকা মানুহ, চাকৰিয়াল বা ব্যৱসায়ী লোকে যদি ভাবে যে তেওঁ এখন গাড়ী কিনিব, সেইটো তেওঁৰ কাৰণে চাহিদা হ'ব, কাৰণ তেওঁ সেই গাড়ীখন ক্ৰয় কৰিবৰ কাৰণে যিখিনি সামৰ্থ্য লাগে, যিখিনি টকা লাগে, সেইখিনি তেওঁৰ হাতত আছে। সেইকাৰণে অৰ্থবিজ্ঞানত চাহিদা বুলি ক'লে আমি এই সংজ্ঞাটোকে দাঙি ধৰিব পাৰোঁ যে ক্ৰয় ক্ষমতাৰ দ্বাৰা সমৰ্থিত কোনো এটা দ্ৰব্য বা সেৱাৰ প্ৰতি থকা ইচ্ছাকহে অৰ্থবিজ্ঞানত চাহিদা বুলি কোৱা হয়। এতিয়া আমি আহিছোঁ যে চাহিদাৰ কেইটামান নিৰ্ণায়ক আছে, ডিটাৰমিনেণ্টছ অফ ডিমাণ্ড। তাৰ প্ৰথমটো হৈছে দ্ৰব্যটোৰ দৰ। এটা চাহিদা সম্পূৰ্ণৰূপে দৰে নিৰ্ধাৰণ কৰে। দ্ৰব্য এটাৰ যদি দামটো বাঢ়ি যায় তাৰ প্ৰতি মানুহৰ চাহিদাটো কমি যায়, আৰু দামটো কমি গ'লে তাৰ চাহিদাটো বাঢ়ি যায়। তাৰ পিছৰ যিটো নিৰ্ণায়ক সেইটো হৈছে উপভোক্তাৰ আয়। এজন ব্যক্তিৰ চাহিদা সম্পূৰ্ণৰূপে আয়ৰ ওপৰত নিৰ্ভৰ কৰে। আয় বেছি হ'লে মানুহৰ চাহিদা বাঢ়ি যায়, আয় কমি গ'লে চাহিদা কমি যায়। ঠিক সেইদৰে আৰু এটা নিৰ্ণায়ক আছে, এইটো হৈছে সম্পৰ্কিত দ্ৰব্যৰ দৰ। কিছুমান সম্পৰ্কিত দ্ৰব্য আছে। সম্পৰ্কিত দ্ৰব্য বুলি ক'লে আমি সাধাৰণতে পৰিপূৰক দ্ৰব্য আৰু বিকল্প দ্ৰব্যৰ কথা ক'ব পাৰোঁ। পৰিপূৰক দ্ৰব্য বুলি ক'লে সেইবিলাক দ্ৰব্যৰ কথা ক'ব পাৰোঁ যিবিলাক দ্ৰব্যৰ চাহিদা একেলগে সৃষ্টি হয়। ধৰি লৈছোঁ যে যেনিবা পেট্ৰল আৰু গাড়ী, এই দুটা বস্তু আমি পৰিপূৰক দ্ৰব্য বুলি ক'ব পাৰোঁ, বা ইটা, চিমেণ্ট, বালি এইবিলাক হৈছে পৰিপূৰক দ্ৰব্য। যদি পেট্ৰলৰ দাম বাঢ়ি যায় তেনেহ'লে গাড়ীৰ চাহিদা কমি যাব পাৰে, কাৰণ পেট্ৰলে ইমান দামী হৈ পৰিছে, মানুহে গাড়ী কিনিবৰ কাৰণে তেওঁলোকৰ ইচ্ছা নোহোৱা হৈ যায়। ঠিক সেইদৰে ইটা, চিমেণ্ট, বালি এইবিলাকো পৰিপূৰক দ্ৰব্য। যদি ধৰি লওক চিমেণ্টৰ দাম বোলে বহুত বাঢ়ি গ'ল, আমাক ঘৰ বনাবলৈ ইটা, চিমেণ্ট, বালি এইবিলাক একেলগে লাগিব, চিমেণ্টৰে দাম যেতিয়া বহুত বাঢ়ি যায় মানুহবিলাকৰ ঘৰ বনোৱাৰ ইচ্ছাটো কমি যাব, সেইকাৰণে বালি, ইটা এইবিলাকৰ চাহিদাটো কমি যাব। ঠিক সেইদৰে সম্পৰ্কিত দ্ৰব্য বুলি ক'লে আৰু এবিধ দ্ৰব্যৰ কথা ক'ব পাৰোঁ, সেইটো হৈছে বিকল্প দ্ৰব্য। বিকল্প দ্ৰব্য হৈছে এটা দ্ৰব্যৰ পৰিৱৰ্তে যেতিয়া আমি আন এটা দ্ৰব্য উপভোগ কৰি চাহিদা পূৰণ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে আমি চাহ আৰু কফিৰ কথা ক'ব পাৰোঁ। চাহৰ পৰিৱৰ্তে আমি কফি খাব পাৰোঁ। বজাৰত যদি কিবা কাৰণত কফিৰ দাম বহুত বাঢ়ি যায় তেনেহ'লে মানুহে কফি কিনিবলৈ বাদ দি চাহ ক্ৰয় কৰিব। ঠিক সেইদৰে এটা উল্টাটো হ'ব পাৰে, বোলে কফিৰ দাম বহুত কমি গৈছে, তেতিয়া মানুহে কি কৰিব, চাহৰ চাহিদাটো কমাই দিব আৰু কফিৰ চাহিদাটো বঢ়াই দিব। তাৰ পিছৰটো হৈছে চাহিদাৰ নিৰ্ণায়ক উপভোক্তাৰ ৰুচি আৰু অভিৰুচি। মানুহৰ ৰুচি আৰু অভিৰুচিৰ ওপৰতো চাহিদা নিৰ্ভৰ কৰে। মানুহৰ ৰুচি আৰু অভিৰুচি যে সদায় একে থাকিব এইটোও নহয়, কেতিয়াবা পৰিৱৰ্তন হৈ যাব পাৰে। বতৰৰ লগত পৰিৱৰ্তন হ'ব পাৰে, সময়ৰ লগত পৰিৱৰ্তন হ'ব পাৰে, বয়সৰ লগত পৰিৱৰ্তন হ'ব পাৰে। মানুহৰ যেতিয়া ৰুচি পৰিৱৰ্তন হ'ব তেওঁলোকৰ চাহিদাটোও বদলি হৈ যাব। তাৰপিছত আহিলে অন্যান্য কাৰক। এইবিলাকৰ উপৰিও অন্যান্য বহুতো কাৰক আছে যিবিলাক কাৰকে চাহিদাক নিৰ্ণয় কৰিব পাৰে। যেনে উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে দেশখনৰ ব্যৱসায়ৰ গতি, ফেশ্বন, স্থান, সময়, চৰকাৰৰ নীতি, জনসংখ্যা, আয়ৰ বিতৰণ এইবিলাকৰ কথা আমি ক'ব পাৰোঁ। এই গোটেইবিলাক উপাদানে চাহিদাৰ নিৰ্ণয় কৰিব পাৰে।
ইয়াৰ পিছত আহিলে চাহিদাৰ সৈতে সম্পৰ্কিত উপাদানসমূহ। চাহিদাৰ সৈতে সম্পৰ্কিত কেইবাটাও উপাদান হৈছে, প্ৰথমটো হৈছে দ্ৰব্য এটাৰ প্ৰতি থকা উপভোক্তাৰ ইচ্ছা বা আকাংক্ষা। এজন মানুহৰ এটা দ্ৰব্যৰ প্ৰতি চাহিদা সৃষ্টি হ'বলৈ হ'লে সেই দ্ৰব্যটো ক্ৰয় কৰিবলৈ উপভোক্তাজনৰ ইচ্ছা থাকিব লাগিব। মানুহৰ কেতিয়াবা এনেকুৱা হয় টকা পইচা ঢেৰ আছে হাতত, কিন্তু তেওঁ দ্ৰব্য এটা ক্ৰয় কৰিবলৈ ইচ্ছা বা আকাংক্ষা নাথাকিবও পাৰে। গতিকে চাহিদা সৃষ্টি হ'বলৈ হ'লে কোনো এটা বস্তু কিনিবলৈ বা ল'বলৈ মানুহজনৰ ইচ্ছা বা আকাংক্ষা থাকিব লাগিব। তাৰপিছতে আহিলে দ্ৰব্যটো ক্ৰয় কৰাৰ সামৰ্থ্য। জনসাধাৰণে বা উপভোক্তাসকলে কোনো এটা বস্তু মনতে অকল ল'ম বুলি সপোন দেখি থাকিলে নহ'ব। সেই বস্তুটো ল'বলৈ বা ক্ৰয় কৰিবলৈ তেওঁৰ সামৰ্থ্য থাকিব লাগিব। সামৰ্থ্য মানে আৰ্থিক সামৰ্থ্য। বস্তুটো ক্ৰয় কৰিবৰ জোখাৰে তেওঁৰ হাতত অৰ্থ থাকিব লাগিব, পইচা থাকিব লাগিব। তেতিয়াহে তেওঁ সেইটো চাহিদা হ'ব অৰ্থবিজ্ঞানৰ মতে। এক নিৰ্দিষ্ট দৰত দ্ৰব্যটো ক্ৰয়ৰ পৰিমাণ আৰু দ্ৰব্যটোৰ এটা নিৰ্দিষ্ট দৰ থাকিব লাগিব। দ্ৰব্যটো নিৰ্দিষ্ট দৰ নথকাকৈ কেতিয়াও দ্ৰব্যটোৰ চাহিদা সৃষ্টি হ'ব নোৱাৰে। দ্ৰব্য এটাৰ চাহিদা সৃষ্টি হ'বলৈ হ'লে সেই দ্ৰব্যটোৰ এটা নিৰ্দিষ্ট দৰ থাকিব লাগিব আৰু দ্ৰব্যটোৰ এটা ক্ৰয়ৰ পৰিমাণৰ লগত দৰটোৰ সম্পৰ্ক থাকিব লাগিব। তাৰপিছতে এটা নিৰ্দিষ্ট সময় থাকিব লাগিব, এটা স্থান থাকিব লাগিব। দ্ৰব্য এটা কিনিবৰ কাৰণে বা চাহিদা সৃষ্টি হ'বৰ কাৰণে এটা সময় থাকিব লাগিব আৰু এটা নিৰ্দিষ্ট স্থান থাকিব লাগিব। এই আটাইকেইটা উপাদানৰ সৈতে চাহিদা সম্পৰ্কিত হৈ থাকে। ইয়াৰ পিছত আমি চাহিদাৰ বিষয়ে জানিবলৈ আমাক চাহিদা বিধি লাগিব, যিটোক আমি ল অফ ডিমাণ্ড বুলি ক'ব পাৰোঁ। আমি চাহিদা বিধিটো এনেদৰে ক'ব পাৰোঁ যে অন্যান্য সকলো বিষয় স্থিৰে থকা অৱস্থাত দ্ৰব্য এবিধৰ দৰ বৃদ্ধি পালে চাহিদা হ্ৰাস পায় আৰু দৰ হ্ৰাস পালে চাহিদাৰ পৰিমাণ বৃদ্ধি পায়। অৰ্থাৎ চাহিদা আৰু দামৰ মাজৰ সম্পৰ্ককে চাহিদাৰ বিধি বুলি কোৱা হয়। আমি যদি সহজকৈ কওঁ, চাহিদা আৰু দামৰ মাজৰ সম্পৰ্কটোৱে হৈছে চাহিদা বিধি। আৰু সম্পৰ্কটো কেনেকুৱা যে অন্যান্য সকলোবিলাক বিষয় স্থিৰে থকা অৱস্থাত, অন্যান্য সকলোবিলাক বিষয় মানে কি, মানুহৰ ৰুচি অভিৰুচি, সময়, দ্ৰব্যৰ দৰ, এই গোটেইবিলাক একে থকা অৱস্থাত যদি কি হয় যে দ্ৰব্য এবিধৰ দৰ বৃদ্ধি পায়, তেনেহ'লে চাহিদা হ্ৰাস পাব আৰু দৰ হ্ৰাস পালে চাহিদাৰ পৰিমাণ বৃদ্ধি পাব। অৰ্থাৎ চাহিদা আৰু দামৰ মাজৰ যিটো সম্পৰ্ক, এইটো হৈছে বিপৰীতমুখী। দাম বাঢ়িলে চাহিদা কমিব আৰু দাম কমিলে চাহিদা বাঢ়িব। According to the law of demand, the amount demanded increases with a fall in price and diminishes with a rise in price. দ্ৰব্যৰ দাম বাঢ়িলে চাহিদা কমি যাব আৰু দাম কমিলে চাহিদা বাঢ়ি যাব। এইটোকে চাহিদা বিধি বুলি কোৱা হয়। ইয়াৰ পিছত আহিলে চাহিদা অনুসূচী। আমি চাহিদা অনুসূচীখন তৈয়াৰ কৰিবৰ কাৰণে আমাক চাহিদা বিধি লাগিব। আমি এই চাহিদা বিধিখনকে আমি চাহিদা অনুসূচীলৈ ৰূপান্তৰ কৰিব পাৰোঁ, যিটোক আমি ইংৰাজীত ক'ম ডিমাণ্ড শিডিউল। চাহিদা অনুসূচী হ'ল এনে এখন তালিকা, যিখন তালিকাই অন্যান্য বিষয়সমূহ যেনে আয়, ৰুচি, অভিৰুচি, সম্পৰ্কিত দ্ৰব্যৰ দৰ আদি স্থিৰ থকা অৱস্থাত এক নিৰ্দিষ্ট সময়ত দ্ৰব্য এটাৰ বিভিন্ন দৰত দ্ৰব্যটোৰ চাহিদাৰ পৰিমাণ দেখুৱায়। চাহিদা অনুসূচীখনে কি দেখাব, এইবিলাক অৱস্থা স্থিৰ থাকিলে, আয়, ৰুচি, অভিৰুচি, সম্পৰ্কিত দ্ৰব্যৰ দৰ এইবিলাক স্থিৰ থকা অৱস্থাত এটা দ্ৰব্যৰ দাম বাঢ়িলে চাহিদা কমিব আৰু দাম কমিলে চাহিদা বাঢ়িব। এই যিটো সম্পৰ্ক, এই সম্পৰ্কটোক যেতিয়া আমি এখন তালিকাৰ সহায়ত বা এখন অনুসূচীৰ সহায়ত ব্যাখ্যা কৰিম, তাকে চাহিদাৰ অনুসূচী বুলি কোৱা হয়। আৰু এই চাহিদা অনুসূচী হৈছে দুই প্ৰকাৰৰ, টাইপছ অফ ডিমাণ্ড শিডিউল। দুটা টাইপৰ আমি চাহিদা অনুসূচী দেখিবলৈ পাওঁ, দুই প্ৰকাৰৰ। প্ৰথমটো হৈছে ব্যক্তিগত চাহিদা অনুসূচী, ইণ্ডিভিজুৱেল ডিমাণ্ড শিডিউল, আৰু ইটো হৈছে বজাৰ চাহিদা অনুসূচী, মাৰ্কেট ডিমাণ্ড শিডিউল। এতিয়া আমি এই দুইখন অনুসূচীৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি আহিছোঁ ব্যক্তিগত চাহিদা অনুসূচী, ইণ্ডিভিজুৱেল ডিমাণ্ড শিডিউল। কোনো এক নিৰ্দিষ্ট সময়ত উপভোক্তা এজনে দ্ৰব্যবিধৰ বিভিন্ন দৰত দ্ৰব্যবিধৰ প্ৰতি প্ৰদৰ্শন কৰা চাহিদাৰ পৰিমাণৰ ভিত্তিত প্ৰস্তুত কৰা তালিকাকে ব্যক্তিগত চাহিদা অনুসূচী বোলা হয়। তাৰমানে এজন ব্যক্তিৰ চাহিদা, এজন ব্যক্তিয়ে বা এজন উপভোক্তাই এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট দৰত কোনো এটা দ্ৰব্যৰ প্ৰতি যিখিনি চাহিদা প্ৰদৰ্শন কৰে, আৰু সেই চাহিদা অনুসূচীখনকে ব্যক্তিগত চাহিদা অনুসূচী বুলি কোৱা হয়। ইয়াৰ পিছত আহিলে বজাৰ চাহিদা অনুসূচী, মাৰ্কেট ডিমাণ্ড কাৰ্ভ।
কোনো এক নিৰ্দিষ্ট সময়ত বজাৰ এখনৰ সকলো উপভোক্তাই দ্ৰব্য এটাৰ বিভিন্ন দৰত প্ৰদৰ্শন কৰা চাহিদাৰ পৰিমাণৰ ভিত্তিত প্ৰস্তুত কৰা তালিকাকে বজাৰ চাহিদা অনুসূচী বোলা হয়। গোটেই বজাৰখনত কি হয়, উপভোক্তাসকলে দ্ৰব্যটোৰ বিভিন্ন দ্ৰব্যৰ দামৰ ওপৰত ভিত্তি কৰি যি চাহিদা প্ৰদৰ্শন কৰে তাকে বজাৰ চাহিদা অনুসূচী বুলি কোৱা হয়। ইয়াত গোটেই বজাৰখনৰ চাহিদা অন্তৰ্ভুক্ত হৈ থাকে। এতিয়া আমি চাহিদা ৰেখা অংকন কৰিব লাগিব, খুব দৰকাৰী। ডিমাণ্ড কাৰ্ভ অংকন কৰিব লাগিব। এতিয়া এই চাহিদাৰ ৰেখাডাল কি, যে দৰ আৰু চাহিদাৰ মাজৰ সম্পৰ্কক আমি যেতিয়া ৰৈখিকভাৱে অংকন কৰিম তেতিয়া আমি চাহিদা ৰেখাডাল লাভ কৰিব পাৰোঁ। চাহিদা ৰেখাডালে আমাক কি দেখাব, কাৰ সম্পৰ্ক দেখাব, ৰিলেশ্যনশ্বিপ বিটুইন প্ৰাইচ এণ্ড ডিমাণ্ড, চাহিদা আৰু দৰৰ মাজৰ সম্পৰ্কটো দেখুৱাব। আৰু এই ৰিলেশ্যনশ্বিপটো কেনেকুৱা, ইনভাৰ্ছ। when price increase then demand decrease, আৰু when price decrease then demand increase. এই ইনভাৰ্ছ ৰিলেশ্যনশ্বিপ বিটুইন প্ৰাইচ এণ্ড ডিমাণ্ড এইটো কোনে দেখাব, যেতিয়া আমি এডাল ৰৈখিকভাৱে অংকন কৰিম, এডাল চিত্ৰ সহায়ত আমি দেখুৱাম, তাকে চাহিদা ৰেখা বুলি কোৱা হয়। এতিয়া আমি এই চাহিদা ৰেখা অংকন কৰিবৰ কাৰণে আমাক প্ৰথম লাগিব চাহিদা অনুসূচী এখন লাগিব। যিহেতু আমি প্ৰথমতে ব্যক্তিগত চাহিদা ৰেখাডাল অংকন কৰিব বিচাৰিছোঁ, গতিকে আমাক প্ৰথমতে ব্যক্তিগত চাহিদা অনুসূচী লাগিব, ইণ্ডিভিজুৱেল ডিমাণ্ড চিডুল লাগিব। এই চিডুলখনত কি থাকিব, ব্যক্তিগত অনুসূচীখনৰ প্ৰথমতে আছে দ্ৰব্যটোৰ দৰ আৰু পিছত আছে চাহিদাৰ পৰিমাণ। আমি এখন অতি সহজ কাল্পনিক তালিকা ইয়াত দাঙি ধৰিছোঁ অনুসূচী। প্ৰথমতে আমি দামটো কি দেখুৱাইছোঁ, 1 টকাৰ পৰা আৰম্ভ কৰি 2 টকা, 3 টকা, 4 টকা, 5 টকা, এনেকৈ ছাত্ৰ ছাত্ৰীয়ে মনত ৰাখিবলৈ সহজ হোৱাকৈ তালিকাখন দাঙি ধৰিছোঁ। দাম যেতিয়া 1 টকা আছিলে তেতিয়া চাহিদাৰ পৰিমাণ আছিলে 5। দাম তাৰপিছত কি হ'ল, 2 টকালৈ বাঢ়ি গ'ল। আমি জানো যে দাম বাঢ়ি গ'লে চাহিদা কমি যাব, সেইকাৰণে চাহিদাটো কি হ'ল 5ৰ পৰা 4লৈ কমি গ'ল। দাম আকৌ বাঢ়ি গ'ল, 3 টকালৈ বাঢ়ি গ'ল। দাম বাঢ়ি যোৱাৰ কাৰণে চাহিদা আকৌ কমি আহিলে, 3লৈ কমি আহিলে। দাম আকৌ বাঢ়ি গ'ল 4লৈ, দাম বাঢ়ি যোৱাৰ কাৰণে চাহিদা আৰু কমি আহিলে, 2লৈ কমি আহিলে। দাম আৰু বাঢ়ি গ'ল 5 টকালৈ, চাহিদা আৰু কমি আহিলে, 1লৈ কমি আহিলে। গতিকে এই ব্যক্তিগত চাহিদা অনুসূচীখনে কি দেখুৱাইছে, দ্ৰব্যৰ দৰ, এজন ব্যক্তিৰ দ্ৰব্যৰ দৰ আৰু চাহিদাৰ প্ৰতি সম্পৰ্কটো দেখুৱাইছে। ইয়াত দাম বাঢ়ি যোৱাৰ লগে লগে চাহিদাটো কমি গৈছে। এতিয়া আমি এই অনুসূচীখনকে তালিকাৰ সহায়ত ব্যাখ্যা কৰিব পাৰোঁ। এডাল ব্যক্তিগত চাহিদা ৰেখা অংকন কৰিব পাৰোঁ। এই ৰেখাডালত চোৱা কি হৈছে, এক্স অক্ষত আমি কি দেখুৱাইছোঁ, দ্ৰব্যৰ চাহিদাৰ পৰিমাণ, আৰু ৱাই অক্ষত কি দেখুৱাইছোঁ, দ্ৰব্যটোৰ দৰ। প্ৰথম আমাৰ তালিকাখনত কি আছিলে, দ্ৰব্যৰ দাম আছিলে 1 টকা আৰু তেতিয়া চাহিদাৰ পৰিমাণ আছিলে 5। এইটো ই বিন্দু দেখুৱাইছে। চোৱা, 1 টকা দাম থাকোঁতে চাহিদাৰ পৰিমাণ আছিলে 5। দাম যেতিয়া 2 টকালৈ বাঢ়ি গ'ল তেতিয়া চাহিদাৰ পৰিমাণ হ'ল 4, সেইটো দেখুওৱা হৈছে ডি বিন্দুটোৱে। দাম যেতিয়া 3 টকালৈ বাঢ়ি গ'ল তেতিয়া চাহিদাৰ পৰিমাণ হ'ল 3। দাম যেতিয়া 4 টকালৈ বাঢ়ি গ'ল তেতিয়া চাহিদাৰ পৰিমাণ হৈছে 2। দাম যেতিয়া 5 টকালৈ বাঢ়ি গ'ল চাহিদাৰ পৰিমাণ হৈছে 1। এটা এই দাম আৰু চাহিদাৰ সম্পৰ্কৰ পৰা আমি 5টা বিন্দু পালোঁ। সেইকেইটা হৈছে এ, বি, চি, ডি, ই। আৰু এই এ, বি, চি, ডি, ই এই বিন্দুকেইটা লগ লগাই যিডাল ৰেখা পালোঁ, ডি ডি ডেছ, এই ৰেখাডালেই হৈছে চাহিদা ৰেখা। আৰু তোমালোকে চোৱা, এইখিনিতে এটা মই কথা কৈ যাওঁ যে চাহিদা ৰেখাটোৰ আকৃতি কেনেকুৱা, বাওঁ হাতৰ পৰা সোঁ হাতলৈ হেলনীয়া, ডাউনৱাৰ্ড ফ্ৰম লেফ্ট টু দি ৰাইট, হেলনীয়া। আৰু হেলনীয়া হোৱাৰ কাৰণটো হৈছে কি, যে দাম বাঢ়িলে চাহিদা কমে আৰু দাম কমিলে চাহিদা বাঢ়ে। অৰ্থাৎ দাম আৰু চাহিদাৰ মাজৰ বিপৰীতমুখী সম্পৰ্কটোৰ কাৰণে চাহিদা ৰেখাডাল বাওঁ হাতৰ পৰা সোঁ হাতলৈ হেলনীয়া বা ডাউনৱাৰ্ড ফ্ৰম লেফ্ট টু দি ৰাইট হোৱা দেখা গৈছে। গতিকে এইডালেই হৈছে এডাল ব্যক্তিগত চাহিদা ৰেখা। আৰু এই চাহিদা ৰেখাডাল প্ৰায়ে পৰীক্ষাত অংকন কৰিবলৈ প্ৰশ্ন পৰীক্ষাত প্ৰায়ে অহা দেখা যায়। ইয়াৰ পিছত আহিলে বজাৰ চাহিদা অনুসূচী, মাৰ্কেট ডিমাণ্ড চিডুল। আমি যেতিয়া বজাৰ চাহিদাৰ আমি সংজ্ঞাটো কি বুলি দিছিলোঁ, এখন বজাৰৰ বিভিন্ন দামত দ্ৰব্যৰ প্ৰতি বজাৰৰ যিটো চাহিদা তাকে বজাৰ চাহিদা বুলি কোৱা যায়। এতিয়া আমি গোটেই বজাৰখন যিহেতু দেখুৱাব নোৱাৰোঁ ইয়াত, গতিকে আমি এজনতকৈ বেছি উপভোক্তা ধৰি লৈছোঁ, সেইজনকে আমি বজাৰ বুলি ধৰি লৈছোঁ। এজন দেখালে ব্যক্তিগত চাহিদা হ'ল, গতিকে এজনকৈ বেছি আমি 2জন দেখুৱাই দিছোঁ ইয়াত, সেইটোক আমি বজাৰ চাহিদা বুলি ধৰি লৈছোঁ, বজাৰ চাহিদা অনুসূচী বুলি ধৰি লৈছোঁ। ইয়াত দ্ৰব্যৰ দৰ 1 টকা 2 টকা মই আগৰ নিচিনাকৈ একেই দেখুৱাইছোঁ। একেবাৰে সহজ এখন তালিকা দিয়া হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে অতি সহজে ইয়াক মনত ৰাখিব পাৰে।
এটকা 2 টকা 3 টকা 4 টকা 5 টকা এনেকৈ দৰবিলাক ক্ৰমান্বয়ে বৃদ্ধি হোৱা দেখা গৈছে প্ৰথম চোৱা কি হৈছে দৈনিক চাহিদাৰ পৰিমাণ এই ব্যক্তিজনৰ চাহিদা দেখুওৱা হৈছে দাম এটকা থাকোঁতে চাহিদা আছিলে 5 দাম 2 টকালৈ কমি যোৱাত চাহিদা হ'ল 4 দাম 3 টকালৈ কমি যোৱাত চাহিদা হ'ল 3 দাম 4 টকালৈ বাঢ়ি যোৱাত চাহিদা হ'ল 2 দাম 5 টকালৈ বাঢ়ি যোৱাত চাহিদা হ'ল 1 এনেদৰে দাম ক্ৰমান্বয়ে বাঢ়ি যোৱাৰ লগে লগে চাহিদাৰ পৰিমাণটো ক্ৰমান্বয়ে কমি যোৱা দেখা গৈছে ইয়াৰ পিছত আমি বি ব্যক্তিজন দেখুৱাইছো বি ব্যক্তিৰ চাহিদা ইয়াত দেখুৱাইছো দাম এটকাত চাহিদা আছিলে 6 2 টকা দামত চাহিদা হ'ল 5 3 টকা দামত চাহিদা হ'ল 4 4 টকা দামত চাহিদা হ'ল 3 আৰু 5 টকা দামত চাহিদা হ'ল 2 এইদৰে আমি দুজন ব্যক্তি এ আৰু বিৰ চাহিদা ইয়াত দেখুৱাইছো অনুসূচীখনত আৰু এই দুইজন ব্যক্তিৰ চাহিদাটো যদি আমি লগাই পেলাওঁ তেতিয়া আমি বজাৰ চাহিদা লাভ কৰিম এটা প্ৰথম ব্যক্তিজনৰ চাহিদা আছিলে 5 + 6 বি জনৰ 5 + 6 11 এ চাহিদা আছিলে 4 বিৰ চাহিদা আছিলে 5 4 5 9 এৰ চাহিদা আছিলে 3 বিৰ চাহিদা আছিলে 4 3 4 7 এৰ চাহিদা আছিলে 2 বিৰ চাহিদা আছিলে 3 2 3 5 এৰ চাহিদা আছিলে 1 বিৰ চাহিদা আছিলে 2 1 2 3 এইদৰে আমি দুজন ব্যক্তিৰ চাহিদা লগাই মুঠ চাহিদা বা বজাৰ চাহিদা ইয়াত দেখুৱাইছো উল্লেখ কৰিছো আৰু এইখনকে কোৱা হয় বজাৰ চাহিদা অনুসূচী এতিয়া আমি এই বজাৰ চাহিদা অনুসূচীখনৰ সহায়ত মাৰ্কেট ডিমাণ্ড কাৰ্ভ অংকন কৰিব পাৰোঁ প্ৰথম আমি ইয়াত তিনিটা চিত্ৰ আমি দেখুৱাইছো একেলগতে প্ৰথম চিত্ৰটোত এ ব্যক্তিজনৰ চাহিদা দেখুওৱা হৈছে দ্বিতীয় চিত্ৰটোত বি ব্যক্তিজনৰ চাহিদা দেখুওৱা হৈছে আৰু তৃতীয় চিত্ৰটোত বজাৰ চাহিদা দেখুওৱা হৈছে প্ৰথম এ ব্যক্তিজনৰ চাহিদা কি আছিলে এটকা দৰত চাহিদা আছিলে 5 2 টকাত আছিলে 4 3 টকাত চাহিদা আছিলে 3 4 টকাত চাহিদা আছিলে 2 আৰু 5 টকাত চাহিদা আছিলে 1 এতিয়া এই ব্যক্তিজনৰ দাম আৰু চাহিদাৰ বিন্দুবিলাক লগাই আমি এ বি সি ডি ই বিন্দুকেইটা পালো আৰু তাৰ সেই বিন্দুকেইটা সংযোগ কৰি ডি ডি ডেছ চাহিদা ৰেখাডাল অংকন কৰিলো ইয়াৰ পিছত আমি বি ব্যক্তিজনলৈ আহোঁ বি ব্যক্তিজনৰ এটকা দামত চাহিদা আছিলে 6 2 টকাত আছিলে 5 3 টকাত আছিলে 4 4 টকাত আছিলে 3 5 টকাত আছিলে 2 আৰু এই বি ব্যক্তিজনৰ চাহিদা বিন্দুবিলাকো এ বি সি ডি লগাই আমি ডি ডি ডেছ চাহিদা ৰেখাডাল অংকন কৰিলোঁ তে এই দুইজন ব্যক্তি এ আৰু বি ব্যক্তি দুজনৰ চাহিদা ৰেখা দুডাল আমি যদি লগাই পেলাওঁ তেতিয়াহ'লে আমি বজাৰ চাহিদা ৰেখা অংকন কৰিব পাৰোঁ এতিয়া আমি শেষৰ যেটো চিত্ৰ 3 নম্বৰ চিত্ৰটো কি কৰিছো বজাৰ চাহিদা অংকন কৰিছো আৰু ইয়াত কি হৈছে চোৱা যে তলত বজাৰৰ চাহিদা দেখুওৱা হৈছে আৰু ও এক্স অক্ষত আৰু y অক্ষত বজাৰৰ দৰ দেখুওৱা হৈছে এটকা দৰত বজাৰৰ চাহিদাৰ পৰিমাণ হ'ল 11 2 টকা দৰত বজাৰৰ চাহিদা হ'ল 9 3 টকা দৰত বজাৰৰ চাহিদা হ'ল 7 4 টকা দৰত বজাৰৰ চাহিদা হ'ল 5 আৰু 5 টকা দৰত বজাৰৰ চাহিদা হ'ল 3 আৰু এ বি সি ডি ই বজাৰৰ চাহিদা আৰু দাম সংযোগ কৰা বিন্দুকেইটা লগাই আমি ডি ডি ডেছ যিডাল ৰেখা পালো এইডালকে বজাৰ চাহিদা ৰেখা বুলি কোৱা হয় এনেকৈ আমি চাহিদাৰ বিধিৰ সহায়ত বা চাহিদা অনুসূচীৰ সহায়ত ব্যক্তিগত চাহিদা ৰেখা আৰু বজাৰ চাহিদা ৰেখা অংকন কৰিব পাৰোঁ তোমালোকৰ এই ইউনিটটোৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে প্ৰথমতে আহিব পাৰে যে চাহিদা বুলিলে কি বুজা বা চাহিদাৰ সংজ্ঞা দিয়া চাহিদাৰ নিৰ্ণয়সমূহ কি তাৰ পিছত আহিব পাৰে চাহিদা বিধি বুলিলে কি বুজা চাহিদা অনুসূচী বুলিলে কি বুজা ব্যক্তিগত চাহিদা বিধি মানে কি বজাৰ চাহিদা বিধি মানে কি বা এডাল বজাৰ চাহিদা ৰেখা অংকন কৰা বা এডাল ব্যক্তিগত চাহিদা ৰেখা অংকন কৰা এনেকৈ বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে তোমালোকে গোটেইখিনি ভালদৰে পঢ়ি চাবা বুজি চাবা নিশ্চয় তোমালোকে চাহিদা সম্পৰ্কে চাহিদা বিশ্লেষণ এই পাঠটি ভালদৰে বুজিবলৈ সক্ষম হ'বা আজিলৈ মই ইমানতে সামৰিছো ধন্যবাদ